নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়োৱা হৈছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু আগন্তুক বিহু উদযাপনৰ ক্ষেত্ৰত চৰকাৰে বহুতো নীতি নিৰ্দেশনা মানি দিছে আৰু তাৰ ফলতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো কৈছে বিহু উদযাপন চৰকাৰ নীতি নিৰ্দেশনাৰ বিৰুদ্ধে লতাশিলৰ সৰু অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিৰ ভয়ংকৰ প্ৰতিবাদ আৰু লগতে কৈছে অসমীয়া বাপতি সাহোন ৰঙালী বিহুটি এতিয়া পদূলি মুখত দেশত কোভিড পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটাৰ সময়তে অসমত বিহু উদযাপনকাৰীলৈ অনিশ্চয়তা সৃষ্টি হৈছিল ইয়াৰ মাজতে চৰকাৰে কেতবোৰ বিশেষ নীতি নিৰ্দেশনাৰ মাজে বিহু পালন অনুমতি দিছিল কিন্তু চৰকাৰে এনে কেতবোৰ নীতি নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজ্যৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিয়ে ৩০খন বিহু কমিটিয়ে প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিৰ বিষয়াই কয় যে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিৰ্দেশনা তেওঁলোকে বিৰোধিতা নকৰে কিন্তু বিহু সমিতিৰ কৰ্মকৰ্তাসকলক কোভিড পৰীক্ষাৰ পৰা আঁতৰাই ৰাখিব লাগে উল্লেখযোগ্য যে কমিটিৰ কৰ্মকৰ্তাসকলক অনুষ্ঠানৰ ৩ দিন পূৰ্বে আৰু অনুষ্ঠান শেষ হোৱাৰ ৩ দিন পিছত কোভিড পৰীক্ষা কৰোৱালৈ কোৱা হৈছিল কিন্তু সদৌ অসম বিহু কমিটি সমন্বয় কমিটিয়ে লগতে বিহু অনুষ্ঠিত কৰাৰ সময় নিশা 11 বজাৰ পৰা 11:30 বজালৈকে বৃদ্ধি কৰাৰ দাবী জনাইছে আৰু চৰকাৰে নিশা 11 বজাৰ ভিতৰত বিহুৰ সকলো কাৰ্যসূচী সামৰিবলৈ দিছিল উল্লেখযোগ্য যে পাৰ হৈ যোৱাৰ পাছতে অসমীয়া বাপতি সাহোন বহাগ বিহুৰ অহাৰ লগে লগে হঠাৎ অধিক চিৰিয়াছ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আৰু বিহু পালনৰ ক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে কিন্তু বিহু যেনেকৈ পালন কৰিব লাগে তাৰ এখন SOP প্ৰস্তুত কৰা হৈছিল বুলি ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কৈছিল বিহু কমিটিৰ চকীসমূহ সামাজিক দূৰত্ব মানি সজাব লাগিব আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে বিহুটো যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে দৈনন্দিন 1 লাখতকৈ কোভিড টেষ্ট কৰোৱা হ'ব মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি নিৰ্বাচনৰ পূৰ্বে দৈনন্দিন ৭,০০০ পৰা ৮,০০০ কোভিড টেষ্ট কৰোৱা হৈছিল আৰু আজিৰ পৰা ৩৫,০০০ টেষ্ট কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে পৰ্যায়ক্ৰমে দৈনন্দিন 1 লাখ টেষ্ট কৰোৱা হ'ব যাতে বিহুটো সুকলমে অনুষ্ঠিত হ'ব পাৰে সাধাৰণতে মানুহৰ মনত প্ৰশ্ন হৈছে যে নিৰ্বাচনী প্ৰচাৰত কৰোণা নহয় নেকি বা বিহু অনুষ্ঠিত কৰিলেহে কৰোণা হ'ব নেকি আচলতে আন এটা গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু অসমত 2 মে'ত হ'ব ভোট গণনাৰ প্ৰক্ৰিয়া আৰু এই নিৰ্বাচনী আয়োগৰ ভোট গণনাৰ প্ৰক্ৰিয়া কেমেৰাত বন্দী কৰি ৰাখিবলৈ কংগ্ৰেছৰ মহাজোঁট ফালৰ পৰা অজিত ভূঞাই এক পত্ৰ প্ৰেৰণ কৰিছে আৰু লগতে কৈছে 2 মে'ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ সন্দৰ্ভত আঞ্চলিক গণমৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাৰ দৰে নিৰ্বাচনী আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে পত্ৰখনৰ জৰিয়তে 2020 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া কিছু হোৱা আশংকাৰ কথা ব্যক্ত কৰে কিয়নো অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে সাংসদ ভূঞাই পত্ৰখনৰ জৰিয়তে মুখ্য নিৰ্বাচনী আয়ুক্ত সকলো প্ৰয়োজনীয় আৰু সম্ভাৱ্য পদক্ষেপ গ্ৰহণ কৰি ভোট গণনাৰ প্ৰক্ৰিয়া নিৰপেক্ষ আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ভোট গণনাৰ প্ৰক্ৰিয়াক আশংকামুক্ত কৰিবলৈ তথা গোপনীয়তা ৰক্ষা নকৰিবলৈ সাংসদগৰাকী সমগ্ৰ গণনা প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ডিং কৰাৰ বাবে মুখ্য নিৰ্বাচনী আয়ুক্তক জনাইছে এবাৰ আন এটা গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো PM কিষাণৰ 2,000 টকা একাউণ্টত জমা হ'ল নে নাই আৰু যদি নাই হোৱা তেন্তে কৰক এইটো কাম আৰু লগতে কৈছে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি কৃষকৰ বেংক একাউণ্টত 2,000 টকাকৈ অষ্টমটো কিস্তি পঠিওৱা আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা PM কিষাণ সন্মান নিধিৰ অধীনত কৃষকলৈ বছৰি আগবঢ়োৱা হৈছে 6,000 টকা আৰ্থিক অনুদান কৃষক বেংকৰ একাউণ্টত জমা হয় এই ধনৰাশি কিন্তু লগতে ইয়াত কোৱা হৈছে যে কোনো কৃষকে যদি এই ধনৰাশি লাভ কৰা নাই তেন্তে অভিযোগ দিব পাৰে যদি আপুনি কৃষক সন্মান নিধিৰ বাবে আবেদন কৰিছে কিন্তু এই ধনৰাশি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত জমা হোৱা নাই তেতিয়া আপুনি কৰক এইটো কাম আপুনি সৰ্বপ্ৰথমে pmkisan.gov.in ৱেবছাইটলৈ ভিজিট কৰক ইয়াৰ পিছতে ওপৰৰ ফালে থকা ফাৰ্মছ কৰ্নাৰ ক্লিক কৰক আৰু ইয়াৰ পিছতে বেনিফিচিয়াৰী আৰু ষ্টেটাছত ক্লিক কৰিব লাগিব আৰু তাৰ লগতে ইয়াৰ পিছতে আধাৰ নম্বৰ একাউণ্ট নম্বৰ মোবাইল নম্বৰ প্ৰদান কৰক আৰু এই প্ৰক্ৰিয়াৰে আগবাঢ়িলে আপুনি জানিব পাৰিব যে আপোনাৰ নাম PM কিষাণ সন্মান নিধিত আছে নে নাই আৰু এনেদৰে আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো বিহুলৈ মাত্ৰ 2 দিনো নাই কিন্তু ইয়াত কৈছে যে বহাগ বিহুত এইবাৰ বন্ধ নাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰু এই খবৰ প্ৰকাশ পোৱাৰ পিছতে 1 বহাগৰ দিনে অন্নখনত বহিব সকলো চৰকাৰী কৰ্মচাৰী কিয়নো তাৰ লগতে কৈছে বহাগ বিহুত বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী যাৰ বাবে 1 বহাগৰ দিনেই অন্নখনত বহিব ডাক সেৱা কৰ্মচাৰীসকল পহিলা বহাগ বিহুৰ দিনেই অন্নখনত ধৰ্মঘটত বহিব গ্ৰামীণ ডাক সেৱা কৰ্মচাৰীসকল প্ৰতি বছৰে বহাগ বিহু পহিলা দিনটোত বহাগ বিহুৰ বন্ধ পাই আহিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কিন্তু এই বছৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধ তালিকাত নাই বহাগ বিহুৰ বন্ধ কেন্দ্ৰীয় চৰকাৰ আৰু এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি যোৰহাটৰ গ্ৰামীণ ডাক কৰ্মচাৰীৰ বাবে সকলে এক সংবাদমেল সম্বোধন কৰি কয় যে
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কোনো কাৰণতে আমি মানি নলওঁ আৰু বিহুত বন্ধ নিদিয়া অসমীয়া সংস্কৃতিৰ ওপৰত কুঠাৰঘাত কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে। বিহুত বন্ধ নিদিবলৈ অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে কৰ্মচাৰীসকলে আৰু স্মাৰকপত্ৰত উল্লেখ কৰি কৈছে যে ডাক সেৱা কৰ্মচাৰীসকলৰ এই দাবী প্ৰতি যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহ'লে পহিলা বিহুৰ দিনাই অন্নখনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ মন্তব্য কৰিছে। পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত লকডাউন দিয়া সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সংবাদ মাধ্যমৰ আগত কি ক'লে সৰ্বানন্দ সোণোৱালে, কিয়নো ইয়াত প্ৰথমতে কৈছে অসমত বৰ্তমান দিয়া নহয় লকডাউন। মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু পৰিস্থিতি চাই অসমত লকডাউনৰ ঠাই দিয়া হ'ব বুলি তেওঁ স্পষ্টভাৱে মন্তব্য কৰিছে। ৰাজ্যিক স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো অঞ্চলত কৰোনাৰ সংক্ৰমণ বৃদ্ধি হ'লে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হ'ব বুলি স্পষ্টভাৱে মন্তব্য কৰিছে সোণোৱালে, কিয়নো যদি কোনো এটা অঞ্চলত এতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি হয় সেই গোটেই অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাবলৈ দিছে। কিন্তু প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতিৰ বিহু পালন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাস্ক আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে ৰাজ্যবাসী। ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো অসমত এতিয়া বৰ্তমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা সমাগত। তাৰ লগতে ক'ভিডৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ছেবা। এনেবোৰ পৰিস্থিতিত মাজেৰে ক'ভিডৰ প্ৰট'কল মানি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ছেবা, কিয়নো ইয়াত কৈছে দেশত পুনৰ আৰম্ভ হৈছে ক'ভিডৰ সংঘাৰ ঋতু। আন ৰাজ্যৰ লগতে অসমতো দিনে বৃদ্ধি পাইছে ক'ভিডলৈ ধৰিছে COVID-19ৰ সংক্ৰমণ। গুৱাহাটী মহানগৰীকে ধৰি শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু লগতে বিভিন্ন জিলাত দৈনিক বাঢ়িছে ক'ভিড আক্ৰান্ত লোকৰ ব্যক্তিৰ সংখ্যা। এনেবোৰ পৰিস্থিতিৰ মাজৰে ক'ভিড প্ৰট'কল মানি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ছেবা। 11 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ বাবে ইতিমধ্যে অনলাইন যোগে ঘোষণা কৰা হৈছে ৰুটিন। ক'ভিডৰ মাজত কেনেদৰে সাজু হৈ পৰীক্ষাৰ বাবে হ'ব সেই সম্পৰ্কত ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কৈছে যে 11 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এইবোৰ মুঠ 4,36,000 পৰীক্ষাৰ্থীয়ে লাভ কৰি অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। ক'ভিড প্ৰতিৰোধক লক্ষ্য ৰাখি এইবাৰ আমি অতিৰিক্ত কেন্দ্ৰ বৃদ্ধি কৰিছোঁ। ইয়াৰ উপৰিও 64টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে। সৰ্বমুঠ এতিয়ালৈকে 90টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 12 এপ্ৰিলত হ'বলগীয়া বৰ্ডৰ সভাত এই সিদ্ধান্ত লোৱা হ'ব। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহলৈ যাৱতীয় সকলো সা সামগ্ৰী পঠিয়াই কাম কাজ আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰ ছেবাই ইতিমধ্যে প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত 19গৰাকী দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আৰু এই লক্ষণ দেখা পোৱাৰ পিছতে এতিয়া সকলো সতৰ্কবাণী অৱলম্বন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে হাই এলাৰ্ট জাৰি কৰিছে গুৱাহাটী ৰেলৱে ষ্টেচনত। আৰু লগতে কৈছে গুৱাহাটী কৰোনা কেন্দ্ৰিক পৰিস্থিতি অৱনতি হৈছে। গুৱাহাটী ৰেলৱে ষ্টেচনত 19গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ। 5 কৰগৰাকী যাত্ৰীক কৰা হৈছিল কৰোনাৰ টেষ্ট আৰু ইফালে কামাখ্যা দৰ্শন কৰিবলৈ যোৱা 3গৰাকী লোকৰ দেহত ধৰা পৰিছে সংক্ৰমণ। আন এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিন্তু হঠাতে নেদেখা দৃশ্য লুৰিণজ্যোতি গগৈ ঘৰৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দুলু গগৈলৈ শ্ৰদ্ধাঞ্জলি। আৰু তাৰ লগতে কৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ মহিলা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ তিনিচুকীয়া জিলাৰ মৰাণকাৰী গাঁওস্থিত বাসগৃহলৈ গৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কিন্তু লগতে কৈছে মুখ্যমন্ত্ৰী সোণোৱালে প্ৰয়াত দুলু গগৈ পৰিয়ালৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰি সমবেত জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও আজি